সঁচাকৈয়ে বহুত দুখ লাগিছে, চকুৰে পানী নিগৰিছে। মাজনিশা গৌৰীমাবুৱে এটা ফেচবুক পোষ্ট দিছে, য'ত নেকি সকলোৱে টোপনিত লালকাল হৈ থকাৰ সময়, কিন্তু কোনেও টোপনিত যোৱা নাই। কিয়নো যাব? জুবিন দা এতিয়ালৈকে ন্যায় পোৱা নাই। শুনিবনে গৌৰীমাবুৰ ফেচবুক পোষ্টটো? শুনো আহক সকলোৱে, আৰু যিমান পাৰোঁ আমি ভিডিঅ'টো শ্বেয়াৰ কৰোঁ, যাতে সকলোৰে দৃষ্টি আকৰ্ষণ হয় গৌৰীমাবুৰ এই ফেচবুক পোষ্টটো। আহক শুনো কি কৈছে গৌৰীমাবুৱে। মই কেৱল মোৰ স্বামীকে হেৰুওৱা নাই, প্ৰতিঘৰ অসমীয়াৰ নিজৰ এজন পুত্ৰ, ভাতৃ, বন্ধু, অভিভাৱক হেৰুৱাইছে। সকলোৰে মন, মগজু, বিবেক, দুখ আৰু বহু প্ৰশ্নৰে ভাৰাক্ৰান্ত হৈ আছে। এনে সময়ত সকলোৱে সকলোৰে মনস্তত্ব ভালদৰে বুজিবলৈ চেষ্টা কৰাটো অতিকৈ জৰুৰী কথা। কৃত্ৰিমতা আৰু মেৰপেচবোৰ এৰি সৰল পণপটীয়া কথাৰে সময়ক সহযোগ কৰাটো অত্যন্তই জৰুৰী। শান্তিৰ আৰু সম্প্ৰীতিৰ বাতাবৰণ অব্যাহত থাকক, আৰু কোনো হানি বিঘিনিৰ খবৰ নালাগে প্ৰভু। কি কৈছে গৌৰীমাবুৱে নিশ্চয় আপোনালোকে বুজি পাইছে। আজি জুবিনদাৰ ন্যায়ৰ কাৰণে আজি অসমৰ জনগণ, হিয়াৰ আমঠু জুবিন গাৰ্গৰ যিবোৰ প্ৰাণৰ দৰে ভালপোৱা অনুৰাগীসকল আছে, তেওঁলোকে জুবিনদাৰ ন্যায়ৰ বাবে যেনেকুৱাকৈ লাগি পৰি আছে, ন্যায় বিচাৰি আছে। কিছুমানে নিজৰ জীৱন দিয়াৰ কাৰণে প্ৰস্তুত, আৰু কিছুমানে জীৱন দিছেও, আপোনালোকে সকলোৱে জানে। আজি যিটো ঘটনা হৈ গ'ল, বহুত অনুৰাগীৰ হয়তো বহুত ধৰণৰ আঘাতপ্ৰাপ্ত হৈছে, হয়তো প্ৰশাসনেও আঘাতপ্ৰাপ্ত হৈছে। এনেকুৱা ঘটনা যাতে আৰু নঘটে, বা জুবিনদাৰ ক্ষেত্ৰত, গৌৰীমাবুৰ ন্যায়ৰ ক্ষেত্ৰত যাতে এনেকুৱা নহয়, সেইটোৱে বিচাৰিছে। কাৰণ জুবিনদাই ন্যায়ৰ ক্ষেত্ৰত কোনো যাতে আৰু আঘাত বা কাৰো যাতে সংহাৰ নাভাঙে গৌৰীমাবুৰ নিচিনা, সেইটোৱে বুজাইছে। আৰু যাতে কাৰো ক্ষতি নহয়, জুবিনদাৰ ঘৈণীয়েকৰ ন্যায় জুবিনদাৰ নিজে কষ্ট কৰিব, অৱশেষত কি কৰিব, সেইবুলি তো আনৰ ক্ষতি কৰি অনা ন্যায় বিচৰাটো সঠিক নহয়। 1 মিলিয়ন ক্ৰছ কৰিলে উই ৱান্ট জাষ্টিছ বুলি নিশ্চয় আপোনালোকে পোষ্ট বাতাবৰণ পাই আছে। এই গৌৰীমাবুৰ এই ফেচবুক পোষ্টটোৰ জৰিয়তে আপোনালোকে কি ক'ব বিচাৰে, কি কমেণ্ট কৰিব, নিশ্চয় আপোনালোকে জনাওক। আৰু লগতে এইটোও কিন্তু জনাব, গৌৰীমাবুৱে যিহেতু তলত লিখিয়ে দিছে উই ৱান্ট জাষ্টিছ, ময়ো কৈছোঁ উই ৱান্ট জাষ্টিছ, আপোনালোকেও লিখি দিয়ক উই ৱান্ট জাষ্টিছ। সঁচাকৈয়ে গৌৰীমাবুৱে কি হেৰুৱাইছে? আমি জুবিনদাক হেৰুৱাইছোঁ। জুবিনদাৰ 40,000ৰো অধিক গীত হেৰুৱাইছোঁ, জুবিনদাক হেৰুৱাইছোঁ। হয়তো সেই গীতবোৰ আমাৰ মাজত আজীৱনলৈ অমৰ হৈ থাকিব, কিন্তু গৌৰীমাবুৱেতো সেই স্বামীক নাপাব। গৌৰীমাবুৰ মূৰখনটো সেই স্বামীৰ কাণ নাপাব, য'ত নেকি অলপ মনটো বেয়া লাগিলে, অলপ দুখ লাগিলে, সেই কান্দৰ ওপৰত মূৰখন থৈ অলপ আৱেগ কৰিব, অলপ কান্দিব। কাৰ ওচৰত যাব গৌৰীমাবুৱে কওক? ঘৈণীয়েকৰ কাৰণে এজনে সাহসী যুৱক, সেইজনেই হৈছে নিজৰ গিৰিয়েক, নিজৰ স্বামী। কিন্তু গৌৰীমাবুৱে এই বয়সতে নিজৰ স্বামীক হেৰুৱালে। কি ক'ব আপোনালোকে? জনাওক আপোনালোকৰ মতামত। কিয় আমিবোৰে বুজি নাপাওঁ? কিয় চৰকাৰ তথা প্ৰশাসনে বুজি নাপায়? কিয় জুবিনৰ ঘৈণীয়েক আমাৰ গৌৰীমাবুৰ আৱেগক লৈ খেলি আছে? একোৱে বুজি নাপাওঁ। সঁচাকৈ ইমান দিন লাগেনে এজন মানুহক ন্যায় দিয়াতে, অসমবাসীক ন্যায় দিয়াতে? জুবিনদাতকৈ ডাঙৰ অসমীয়া আৰু কোনে হ'ব পাৰে? ডাঙৰ ভাৰতীয় আৰু কোনে হ'ব পাৰে? জুবিন গাৰ্গ সঁচাই অমূল্য। আপোনালোকে সকলোৱে জানে, অসমত চাগে ইয়াৰ আগত ইমান মানুহ হোৱা নাছিলে যিমান মানুহ জুবিনদাৰ মৃত্যুৰ পিছত হৈছিলে। আজিও জুবিনদাৰ সমাধি ক্ষেত্ৰত ইমান মানুহ হৈ আছে, আপোনালোকে জানে। আজিও ঠেলাই হেঁচৰা, 4-5জন পুলিচ নিয়োগ কৰিছে চৰকাৰে, যাতে কোনো ধৰণৰ হুলস্থুলীয়া পৰিৱেশ নহয়। আজিৰ তাৰিখতো দিন নিশাই শ্ৰদ্ধাঞ্জলি জনাই আছে জুবিনদাক। আহক আমি সকলোৱে জুবিনদাৰ কাৰণে, চিৰ আত্মাৰ শান্তিৰ কাৰণে আমি সকলোৱে দোৱা কৰোঁ, প্ৰাৰ্থনা কৰোঁ। ভগৱানে জুবিনদাই য'তে নাথাকক কিয় শান্তিত থাকক, কুশলে ৰাখক, জুবিনদাই ন্যায় পাওক। আহক আমি সকলোৱে লিখোঁ উই ৱান্ট জাষ্টিছ। ধন্যবাদ। সকলোৰে সুস্বাস্থ্য দীৰ্ঘ কামনা কৰিলোঁ। বেয়া নাপাব, সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মুছলমান বুলি ভাবি এভইড কৰি নাযাব। ধন্যবাদ।